মাটিৰ পট্টাক লৈ মুখ্যমন্ত্ৰীৰ বক্তব্যত ক্ষোভ চৰ অঞ্চলৰ লোকক পট্টা কিয় নিদিব বুলি প্ৰশ্ন মিছন বসুন্ধৰা 2ৰ সোমবাৰে শুভাৰম্ভ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানতে মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই কৈছিল মাজুলীৰ বাদে চৰ অঞ্চলৰ লোকে নাপাব মিছন বসুন্ধৰা 2ৰ সুবিধা মুখ্যমন্ত্ৰীৰ এই বক্তব্যতে জাঙুৰ খাই উঠিছে বিৰোধী দল কংগ্ৰেছৰ সাংসদ আব্দুল খালেকে ক'লে চৰত বিচ্ছিন্নতাৰ বীজ খেচিব খুজিছে মুখ্যমন্ত্ৰীয়ে চৰকাৰৰ ভূমি নীতি স্পষ্ট হ'ব লাগে আৰু মুখ্যমন্ত্ৰীৰ মুখৰ কথাই আইন হ'ব নালাগে মুখ্যমন্ত্ৰীৰ নিৰ্বাচিত মুখ্যমন্ত্ৰীৰ বিধানসভাত যিখন আইন গৃহীত হ'ব সেইমতে চৰকাৰ চলিব লাগিব কেবিনেটত গৃহীত সিদ্ধান্ত মতে চলিব লাগিব মুখ্যমন্ত্ৰীয়ে অকাই পকাই বিভিন্ন ক্ষেত্ৰত এনেকৈ কথা কয় যেন তেখেতৰ কথাই আইন আজি চৰ অঞ্চলৰ মাটিৰ ক্ষেত্ৰত পট্টাৰ ক্ষেত্ৰত পলিচি কি হ'ব চৰ অঞ্চলসমূহ অসমৰ অংগ নহয় নেকি মুখ্যমন্ত্ৰীৰ কথাৰ পৰা কেতিয়াবা এনেকুৱা ধাৰণা হয় যে চৰ অঞ্চলত তেখেতে বিচ্ছিন্নতাৰ বীজ সোমায় মৌন হৈ নাথাকিল আমচু সংখ্যালঘু ছাত্ৰ সংগঠনটোৱে ক'লে খহনীয়াত ঘৰ মাটি জাহ যোৱা চৰবাসীয়ে তিনি পুৰুষৰ তথ্য কেনেকৈ দিব মুখ্যমন্ত্ৰী আৰু এটা কথা কৈছে যিসকলে তিনি পুৰি ধৰি বা তিনি পূৰ্বপুৰুষ ইয়াতে বসবাস কৰি আছে সেইসকল মানুহক তেওঁলোকে ভূমিৰ পট্টা প্ৰদান কৰিব মুখ্যমন্ত্ৰী ডাঙৰীয়াই জনা উচিত এই কথাটো জনা উচিত যে চৰ অঞ্চলত যিসকল বসবাস কৰে 30 ছেকেণ্ডৰ ভিতৰত তেওঁলোকৰ ঘৰ বাৰী নোহোৱা হৈ যায় ব্ৰহ্মপুত্ৰই হওক বা আন খহনীয়াৰ কাৰণে 30 ছেকেণ্ডৰ ভিতৰতেই মানুহৰ একেবাৰে নিশ্চিন্ন হৈ যায় এখনকে গাঁও মিনিটৰ ভিতৰত গাঁওবিলাক নিশ্চিন্ন হৈ যায় গতিকে এটা পৰিয়াল বছৰত 5বাৰকৈ ঘৰ সলাবলগীয়া হয় তেনে ক্ষেত্ৰত তেওঁলোকে এটা মানে এটা জেনেৰেশ্যন দুটা জেনেৰেশ্যন তিনিটা জেনেৰেশ্যনৰ কথা কেনেকৈ আহিব পাৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কৰিলে প্ৰতিবাদ প্ৰশ্ন কৰিলে চৰত বসবাস কৰা সকলোৱে বিদেশী নেকি তেখেতে কোৱা বুলি শুনিছোঁ যে চৰ অঞ্চলত দিয়া নহ'ব বা কিবা এটা চৰত কি কাৰণে দিয়া নহ'ব সেইটো স্পষ্ট নহয় চৰ অঞ্চলত যে যিটো তেখেতৰ এটা ডেফিনেশ্যন দিলে যে ফৰেষ্ট এক্টত আছে আপোনালোকে থলুৱা মানে কোন চাই ল'ব ফৰেষ্ট এক্টত ফৰেষ্ট ভিলেজত ছেটেলমেণ্ট কৰিবলৈ হ'লে তিনিটা জেনেৰেশ্যন মানে তিনিটা মানে আপোনাৰ কি কয় ধৰক তিনিটা প্ৰজন্ম যদি একেৰাহে থাকে তেতিয়াহ'লে তেওঁলোকক ভূমিপট্টন দিয়া হয় বুলি কৈছে তেনেহ'লে সেই আইন অনুসৰি চৰ অঞ্চলতো কিয় তিনি প্ৰজন্ম থকাসকলক দিয়া নহ'ব এইটো মোৰ প্ৰশ্ন মুখ্যমন্ত্ৰীয়ে চৰবাসীক মিছন বসুন্ধৰা 2ৰ পৰা বঞ্চিত কৰিব খোজা কাৰ্যত ক্ষোভ গুজাৰিছে AIUDFয়েও অন্ততঃ তিনিটা জেনেৰেশ্যনলৈকে থকা যিসকলৰ পিতৃ ককা দেউতাৰ যুগৰ পৰা তাত থকা তেওঁলোককহে ভূমি পট্টাৰ কাৰণে বিবেচনা কৰিব লাগে এতিয়া চৰবিলাক যিহেতু প্ৰায়েই চেঞ্জ হৈ থাকে অৰ্থাৎ এফালে চৰ খহনীয়া হয় অন্যফালে নতুন চৰ উৎপন্ন হয় গতিকে তাত কেনেকৈ খিলঞ্জীয়া মানে সেই লোকসকল তিনিটা জেনেৰেশ্যন এটা চৰত থাকে বুলি কেনেকৈ এই যিসকল খাটি খোৱা চৰ চাপৰি লোকসকল আছে দীৰ্ঘদিন ধৰি ইয়াত শতাধিক বছৰ ধৰি আছে তেওঁলোকক ভূমিৰ পট্টা দিয়ক ইয়াৰ পিছতেই মাটিৰ অধিকাৰক লৈ আৰম্ভ হ'ল বিভাজনৰ ৰাজনীতি ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ